নমস্কাৰ সকলোকে পুনৰবাৰ কৃষ্ণামণি ব্লগলৈ স্বাগতম জনালোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি দুয়ো ওলাইছোঁ ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় দৰ্শন কৰিবলৈ। এয়া আমি আহি পাইছোঁ ঢেকীয়াজুলিত অৱস্থিত শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়। মেইন গেটেৰে এয়া আমি দুয়ো সোমাই আহিছোঁ আৰু চাৰিওফালে চাওকচোন, গোটেই সেউজীয়া সেউজীয়া চাহ বাগানসমূহ ইমান সুন্দৰ লাগিছে। চাহ বাগানৰ মাজে মাজে এতিয়া আমি আগুৱাই গৈছোঁ মন্দিৰ ভাগলৈ। চাই যাওঁ আহক ভিডিঅ'টো শেষলৈকে। আমি দুয়ো এতিয়া উপস্থিত হ'লোহি গুপ্তেশ্বৰ দেৱালয় আৰু এয়া আমি চাকি জ্বলোৱা সামগ্ৰী আৰু লগতে এভাগ শৰাই দিম বুলি ভাবিলোঁ। শৰাই সামগ্ৰীসমূহো লৈছোঁ। গুপ্তেশ্বৰ দেৱালয় বাহিৰ ভাগত থকা দোকানসমূহত ইমান ধুনীয়া ধুনীয়াকৈ সকলোখিনি বস্তু সজাই ৰাখিছে। চাকি, ফুল, বেলপাত ইমান ধুনীয়াকৈ থৈছে চাওকচোন। আৰু আমি এবাৰ ত্ৰিশূলো দিছিলোঁ। আমি শৰাই ভাগ আৰু লগতে বন্তি লৈ এতিয়া আমি ইয়াত সোমাই আহিছোঁ শ্ৰী শ্ৰী গুপ্তেশ্বৰ মন্দিৰৰ ভাগলৈ। এয়া ভিতৰৰ ভাগলৈ সোমাই আহিছোঁ। এতিয়া আমি মুখ্য মন্দিৰৰ বাহিৰ ভাগতে এয়া বন্তি জ্বলালোঁ আৰু এয়া চাওকচোন সকলোৱে জ্বলাইছে আৰু ইয়াতে সকলোৱে বন্তিসমূহ জ্বলায় আৰু আমাৰ এতিয়া জ্বলাই হৈ গ'ল। আমি এতিয়া সেৱা ল'বৰ কাৰণে ৰখি আছোঁ আৰু লগতে মই অলপ অলপকৈ ভিডিঅ' কৰি ৰাখিছোঁ আপোনালোকৰ বাবে, চাই যাওক। এয়া শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় ভিতৰৰ ভাগ। এয়া দেখিছে নহয় ভিতৰৰ ভাগ। মই অলপ অলপকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আমাৰ সেৱা কৰি হৈ গ'ল আৰু এই মন্দিৰ ভাগৰ ভিতৰতে লিংগ ভাগ আছে। এই লিংগ ভাগ পানীৰ তলত থাকে বুলি কয় আৰু দেখা পোৱা নাযায়। এতিয়া আমাৰ দুয়োৰে সেৱা কৰা হৈ গ'ল আৰু এতিয়া আমি এয়া মন্দিৰৰ ভিতৰ ভাগৰ পৰা ওলাই আহিছোঁ আৰু এয়া মোৰ স্বামীয়ে ত্ৰিশূল এভাগ আগবঢ়াইছিলে, এয়া তাতে দিছে ত্ৰিশূল ভাগ আৰু সেৱা লৈছোঁ দুয়োৰে।
আমাৰ সেৱা কৰা আৰু প্ৰসাদ গ্ৰহণ কৰা হৈ গ'ল। মই এতিয়া আপোনালোকক মন্দিৰ ভাগৰ বাহিৰৰ কিছু অংশ দেখাবলৈ চেষ্টা কৰিছোঁ। চাই যাওক। গুপ্তেশ্বৰ মন্দিৰ ভাগলৈ সোমাই যাওঁতেই বাওঁ চাইডে গণেশ মন্দিৰ ভাগ আছে ওপৰত। মই ওপৰলৈ উঠি নগ'লোঁ, ইয়াৰ পৰা এয়া দেখাইছোঁ গণেশ মন্দিৰ ভাগ। এইয়া মন্দিৰৰ বাহিৰভাগত থকা দোকানসমূহ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এইয়া দেখিছে নহয় মন্দিৰৰ বাহিৰভাগত থকা দোকানসমূহ। মন্দিৰৰ বাহিৰভাগত থকা দোকানসমূহত পূজাৰ সামগ্ৰী প্ৰায়খিনিয়ে পোৱা যায়। এয়া মই আপোনালোকক দেখাই দিছোঁ আৰু আমি দুয়ো ইয়াৰ পৰা ওলাইছোঁ আৰু এতিয়া আমাৰ হৈ গ'ল। এয়া মই অলপকৈ আপোনালোকক শেষত দেখাইছোঁ। আমি এতিয়া ঘৰলৈ আহিবলৈ ওলাই আহিছোঁ। এয়া আৰু বহুত গৰম থকাৰ কাৰণে মই এটা আইচক্ৰীম খাইছিলোঁ। এয়া ইমানতেই মই মোৰ ভিডিঅ' ভাগ সামৰণি মাৰিলোঁ। ধন্যবাদ।